বাছৰ পৰা টকা সংগ্ৰহ কৰা লেচিক নিশা আটক কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছৰ পৰা সংগ্ৰহ কৰিছিল বৃহৎ পৰিমাণৰ টকা ND24ত সম্প্ৰচাৰ হৈছিল টকা সংগ্ৰহৰ সবিশেষ সেই তথ্য এই ভিডিঅ' প্ৰকাশ কৰা হৈছিল আৰু তাৰ পাছতে ইতিমধ্যে লেচিক আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে এই সন্দৰ্ভত আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল সভা ঘটনা জড়িতৰ সন্দেহত নিশা 8 জনক আটক কৰিছে ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে সোধা পোছাৰ অন্তত লেচিকে বাদ দি বাকীসকলক যাবলৈ দিছে আৰক্ষীয়ে ঘটনা জড়িতৰ 8 জনক আটক কৰা হৈছে আৰু লেচিক বাদ দি বাকীসকলক ইতিমধ্যে যাবলৈ দিয়া হৈছে আৰু এই সবিস্তাৰে সম্প্ৰচাৰ হৈছিল বাতৰিটো ND24ৰ বাতৰিৰ প্ৰভাৱ ND24ত সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পাছতে তৎপৰ হৈ পৰে আৰক্ষী কেইবাগৰাকী লেচিক আটক কৰিবলৈ সক্ষম হৈছিল আৰু নিশাটো সোধা পোছা কৰা পৰিলক্ষিত হয় সোধা পোছাৰ অন্তত লেচিক বাদ দি বাকীসকলক যাবলৈ দিয়ে আৰক্ষীয়ে ঘটনা জড়িত সন্দেহতে নিশা 8 জনক আটক কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক ডেভিড বুঢ়াগোহাঁইৰ সৈতে ডেভিড আপোনাৰ ওচৰলৈ গৈছো ND24ত সেই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হৈছিল তাৰ পাছতে যেন ডিব্ৰুগড় আৰক্ষীৰ গা লৰিল 8 জনকৈ লেচিক আটক কৰিবলৈ সক্ষম হৈছিল সবিশেষখিনি এই মুহূৰ্তত আপোনাৰ পৰা জানিম ডেভিড হয় পৰি আসলতে আমি যি বাতৰি সম্প্ৰচাৰ কৰিছিলো ডিব্ৰুগড় 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ দৰে বাছ ৰখাই যি টকা সংগ্ৰহ কৰিছিল একিনতে জনাই থওঁ যে ডিব্ৰুগড় জালান যি বাছ স্থান আছে সেই বাছ স্থানত এখন ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণ কৰাৰ বাবে কনভয় ৰোডত তাত বাছসমূহ প্ৰায় এতিয়া নুসুমায় যাৰ বাবে আসলতে বাছ স্থানটোৰ নামত ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই টকা সংগ্ৰহ কৰিছিল প্ৰত্যেকখন বাছৰ পৰা 100 টকাকৈ সংগ্ৰহ কৰিছিল বাছ স্থানৰ নামত কিন্তু বাছ স্থানত বাছবোৰ নুসুমায় কিন্তু এই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলো কিন্তু এটা কথা মন কৰিব ইয়াত সকলোৰে গাফিলতি দেখিবলৈ পোৱা গৈছিলে যেহেতু ডিব্ৰুগড় পৌৰ নিগমৰ ৰচিদত তেওঁলোকে টকা সংগ্ৰহ কৰিছিলে ৰচিদখন আছিল বাছ স্থানত যদি বাছ সোমায় তেতিয়া তেওঁলোকে টকা সংগ্ৰহ কৰিব পাৰে কিন্তু বাছসমূহ এতিয়া তাত নুসুমায় তাত এখন ফ্লাইঅভাৰ হোৱাৰ কাৰণে বাছসমূহ আহে আৰু বাছ স্থানৰ টকা এই ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই সংগ্ৰহ কৰে এই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলো লেচিজনক দেখুৱাইছিলো লেচিজনে বহু মালিকৰ নাম লৈছিলে মালিকে টকা তুলিবলৈ দিছে বোলে ৰাস্তাত আমি সেইকাৰণে তুলিছো কিন্তু এটা কথা মন কৰিব আৰক্ষীয়ে কেৱল সোধা পোছাৰ বাবে যিসকল 8 জনক আৰক্ষীয়ে নিশা মাতিছিলে যিসকলে আচলতে নিৰ্দেশ দিয়ে ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই টকা তুলিবলৈ তেওঁলোকক সোধা পোছা কৰি এৰি দিলে কিন্তু লেচিজনক ৰাখি থলে এয়া আচলতে সকলোতে আমি দেখিবলৈ পাওঁ যে পুঠি খলিহনাই জালত পৰে ৰৌ বৰালি বাচি যায় তেনে ঘটনা সংঘটিত হৈছে কাৰণ লেচিজনক নিৰ্দেশ দিয়াৰ বাবে লেচিজনে ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই টকা তুলিছে কিন্তু যিসকলে নিৰ্দেশ দিছে 8 জনকৈ লোকক আৰক্ষীয়ে কেৱল সোধা পোছা কৰি তেওঁলোকক যাবলৈ দিলে মাজনিশালৈকে সোধা পোছা কৰিলে লেচিজনক ৰাখি থলে কিন্তু বাকী সকলোকে ঘৰলৈ যাবলৈ দিলে নিশা এইখিনিতে আৰু এটা কথা কৈ থওঁ ডিব্ৰুগড় পৌৰ নিগমৰ নামত যিহেতু 38 নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই টকা সংগ্ৰহ কৰিছে আমি মেয়ৰক সুধিছিলো ইয়াত সম্পূৰ্ণ মেয়ৰৰ যি গাফিলতি তাত মেয়ৰে নিজে কৈছিলে যে মেয়ৰে মানা কৰিছিলে ৰাষ্ট্ৰীয় ঘাইপথত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই টকা সংগ্ৰহ কৰিবলৈ মেয়ৰে মানা কৰিছে এই পাইছো আমাৰ আছে মেয়ৰে মানা কৰাৰ পিছতো তেওঁলোকে মেয়ৰৰ যি আদেশ অমান্য কৰি ৰাষ্ট্ৰীয় ঘাইপথত টকা সংগ্ৰহ কৰি ডকাইতৰ দৰে টকা সংগ্ৰহ কৰিছিলে আমি এটা তথ্য সংগ্ৰহ কৰিছিলো যে নিতৌ প্ৰায় 200খন বাছ চলে 200খন বাছৰ পৰা যদি 200 টকা 100 টকাকৈ সংগ্ৰহ কৰে মাহটোত চাব আপুনি 6 লাখ টকা সংগ্ৰহ হয় এই 6 লাখ টকা আচলতে কাৰ পকেটত যায় এটা মোটা সিন্ডিকেট আৰু যি 8 জনক আৰক্ষীয়ে নিশা থানালৈ মাতিছে তেওঁলোকক সোধা পোছা কৰি যাবলৈ দিলে পুঠি খলিহনাৰ জালত পৰি লেচিজনক ৰাখি থলে আমি এটা কথা বাৰে প্ৰতি উত্থাপিত কৰি আহিছো যে লেচিজনক নিৰ্দেশ দিয়াৰ বাবে লেচিজনে টকা তুলিছিলে যিসকলে ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই টকা তুলিবলৈ নিৰ্দেশ দিছিলে তেওঁলোকক কিন্তু আৰক্ষীয়ে যাবলৈ দিলে কাৰণ পুঠি খলিহনাৰ জালত পৰি সকলোৱে জানে ৰৌ বৰালি সদায় হাৰি যায় তদন্তৰ ক্ষেত্ৰতো প্ৰায় এনে দৃশ্য পৰিলক্ষিত হৈছে আৰু অতিকৈ সকলোতে গাফিলতি এটা কথা মন কৰিব 38 নং ৰাষ্ট্ৰীয় ঘাইপথত এটা বাছ আস্থানৰ নামত য'ত বাছ এতিয়া নুসুমাই প্ৰায় সংখ্যক বাছে নুসুমাই এই বাছ আস্থানৰ নামত ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই টকা সংগ্ৰহ কৰিছে এয়া কি অতদিনে এয়া আজিৰ ঘটনা নহয় বহু দিনৰ পৰা চলি আছে যান বাহন আৰক্ষীৰ কি চকুত পৰা নাছিল নেকি ND24 বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতহে এই দৃশ্য আচলতে তেওঁলোকৰ পৰিলক্ষিত হ'ল নেকি আগতে কি তেওঁলোকে দেখা পোৱা নাছিল নেকি ডিব্ৰুগড় যান বাহন আৰক্ষীয়ে প্ৰশ্ন এক
দ্বিতীয় গাফিলতি আমি কৈছো যে ডিব্ৰুগড় পৌৰ নিগমে মেয়ৰে সকলোখিনি দেখা পাইছিলে মেয়ৰে যদি আদেশ দিছিলে যে মেয়ৰে নিৰ্দেশ দিছিলে যে তহঁতি এইবোৰ বন্ধ কৰ কিন্তু মেয়ৰৰ নিৰ্দেশ অমান্য কৰি তাত টকা তুলি আছিলে মন কৰিব এটা কথা আৰু লেচিজনে নাম উল্লেখ কৰিছে মই পুনৰবাৰ জনাইছো যে নিশা 8জনক আৰক্ষী থানালৈ আৰক্ষীয়ে সোধা পোছাৰ বাবে মাতি আনিছিলে কিন্তু লেচিজনে আমাৰ ওচৰত ভাষ্য আছে লেচিজনে কৈছিলে যে যিকেইজনৰ নাম কৈছে তেওঁলোকে মালিকে মোক টকা সংগ্ৰহ কৰিবলৈ দিছে আৰু মই টকা সংগ্ৰহ কৰিছো গতিকে এই ক্ষেত্ৰত মন কৰিব যে নিশা আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত 8জনক মাতি যিসকলে নিৰ্দেশ দিছিলে তেওঁলোকক যাব দিলে কিন্তু যি লেচিজনক নিৰ্দেশ দিয়াৰ কাৰণে লেচিজনে টকা উঠাইছিলে লেচিজনক আটক কৰি ৰাখিছে এইখিনিতে আৰু এটা কথা কৈ থওঁ যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত যিকোনো ঠাইতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী ৰখাই টকা তোলাটো আইনমতে আচলতে সুপ্ৰিম কোৰ্টৰ গাইডলাইন হৈছে এটা কিমান অপৰাধ এয়া সকলোৱে জানে এনে ক্ষেত্ৰত ডিব্ৰুগড় পৌৰ নিগমৰ যি ৰচিদ লৈ এটা বাছ স্থানত য'ত বাছ নোসোমালেও আচলতে বাছ স্থানটোৰ নামত ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই টকা দি আহিব লাগিব আৰু এনে ঘটনাও আমাৰ হাতত ভাষ্য আছে যে কেনেবাকৈ যদি কোনোবা এখন বাছ পাৰ হৈ আহে বাছখনক খেদি আহি ধৰি হলেও মানে সেই টকা সংগ্ৰহ কৰিবই কেনে গুণ্ডাৰূপী আচলতে ধন সংগ্ৰহৰ দৃশ্য সংগ্ৰহ কৰা বুলিয়ে ক'ব পাৰি আচলতে দেৱী হয় আচলতে গুণ্ডা সম্পূৰ্ণ গুণ্ডা টেক্স হয় এয়া আমি আচলতে এটা কথা পৰি মন কৰিব ND24 বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতহে এই ঘটনা কি ডিব্ৰুগড় যান বাহন আৰক্ষীয়ে আগতে দেখি পোৱা নাছিল নেকি এনে ঘটনা এয়া আচলতে আমি যি সম্প্ৰচাৰ কৰিছিলো দিনৰ পৰা ৰাতিলৈকে যি ধন সংগ্ৰহৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া দিনৰ পৰা আৰম্ভ হয় আৰু ৰাতিলৈকে আৰু আমি এটা তথ্য সংগ্ৰহ কৰিছিলো দিনটোত প্ৰায় 200খন বাছ চলে 200খন বাছৰ পৰা যদি 100 টকাকৈ সংগ্ৰহ কৰে মাহটোত 6 লাখ টকাকৈ উঠে এই পইচা কোনে লয় যেহেতু পৌৰ নিগমৰ ৰচিদত আমি দেখিবলৈ পাইছো পৌৰ নিগমে ঠিক আছে পৌৰ নিগমে বাছ স্থানটোৰ নামত তাত বাছ সোমালে ধন সংগ্ৰহ কৰিবলৈ পৌৰ নিগমে অনুমতি দিছে কিন্তু যেহেতু কনভয় ৰোডৰ ৰেলৱে অভাৰব্ৰিজখন হোৱাৰ কাৰণে তাত বাছসমূহ কোনো এতিয়া প্ৰায় সংখ্যক বাছে নোসোমায় কিন্তু নোসোমালেও পৌৰ নিগমে কেৱল অকল বাছ স্থানটোত সোমালেহে টকা সংগ্ৰহ কৰিবলৈ যিখন ৰচিদ দিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বাছসমূহ তাত নোসোমালেও কিন্তু 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই হলেও বাছ স্থানটোৰ নামত টকা দি যাব লাগিব যদি বাছখন কেনেবাকৈ পাৰ হৈ আহে খেদি গৈ হলেও বাছখনৰ পৰা সেই বাছ স্থানৰ টকাটো সংগ্ৰহ কৰে কেনে আচলতে গুণ্ডাটেক চলি আহিছিলে আৰু মই পুনৰবাৰ জনাওঁ যে আৰক্ষীয়ে তদন্ত কৰিছে তদন্ত আৰক্ষীয়ে কেৱল আমি বাৰে প্ৰতি কৈছিলো লেচিৰ ভাষ্য আমাৰ লগত আছে লেচিয়ে কৈছিলে যে মালিকে মোক ইয়াত টকা উঠাবলৈ দিছে কাৰণে মই ইয়াত টকা উঠাইছো গতিকে লেচিজনক নিৰ্দেশ দিয়া হৈছে লেচিজনক নিৰ্দেশ যিসকলে দিছে 8জনকৈ লোকক নিশা মাতি মাজনিশালৈকে সোধা পোছা কৰি তেওঁলোকক এৰিছিলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত কোনোবাই যে আচলতে ধন সংগ্ৰহ কৰিবলৈ এটা বাছ স্থানত বাছ নোসোমালেও 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই ধন সংগ্ৰহ কৰিবলৈ যিসকলে নিৰ্দেশ দিছে তেওঁলোক কি দায়ী নহয় নেকি লেচিক হয় তেওঁলোক নিশ্চিতভাৱে তেওঁলোকক মাজনিশালৈকে সোধা পোছা কৰি যাব দিলে এটা কথা মন কৰিব তেওঁলোকে নিৰ্দেশ নিদিলে লেচিজনেতো টকা তুলিব নোৱাৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাছখন ৰখাই আপুনি মন কৰিব এটা হাইৱে হয় তাত সকলো যান বাহন আহি থাকে হাইৱেত গাড়ী ঘপককে ৰখাব নোৱাৰে কিন্তু 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাছখন ৰখাই টকা তুলিবলৈ যিসকলে নিৰ্দেশ দিছে তেওঁলোকক সোধা পোছা কৰি যাবলৈ দিলে আৰু যিসকলে নিৰ্দেশ দিছিলে সেই নিৰ্দেশ মানি লেচিজনে টকা তুলিছিলে তেওঁক আটক কৰিছে কথাটো মন কৰিব মই পুনৰবাৰ কৈছো আৰু দ্বিতীয় গাফিলতিটো হ'ল যে পৌৰ নিগমৰ মেয়ৰে যিহেতু মানা কৰি আহিছিলে তেওঁৰ ভাষ্য আমাৰ লগত আছে মেয়ৰে কৈছিলে যে মই মানা কৰিছো কিন্তু মই মানা কৰাৰ সত্ত্বেও তেওঁলোকে পইচা তুলি আছে মেয়ৰৰ কথাও কোনো গুৰুত্ব নাই ক'বলৈ গ'লে মেয়ৰে নিজে স্বীকাৰ কৰিছে কাৰণ মেয়ৰে নিৰ্দেশ এজন মেয়ৰ হয় জিলাখনৰ মেয়ৰে যেতিয়া নিৰ্দেশ দিছে যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত তহঁতি টকা নতুলিবি কাৰণ পৌৰ নিগমে ৰচিদখন দিছে বাছ স্থানটোৰ ভিতৰত যদি বাছ সোমায় এয়া পৌৰ নিগমৰ ৰচিদ দিছে আমি মানি লৈছো কিন্তু 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এটা চলন্ত ৰাজপথ বিজি এটা হাইৱে হয় 37 নং ৰাষ্ট্ৰীয় ঘাইপথত যদি বাছখন ৰখাই টকা তুলিছে মেয়ৰে যদি মানা কৰিছে তৎসত্ত্বেও মেয়ৰৰ নিৰ্দেশ অমান্য কৰি যিসকলে বাছ স্থানৰ নামত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ধন সংগ্ৰহ কৰিবলৈ দিছে গুণ্ডা টেক্স সংগ্ৰহ কৰিবলৈ দিছে তেওঁলোকক কিন্তু কেৱল সোধা পোছা কৰি যাবলৈ দিলে নিশ্চয়কৈ আচলতে এই লোকসকল কাৰ আশীৰ্বাদত বলিয়ান হৈ আছে এনে ধৰণৰ এটা প্ৰশ্ন উত্থাপন হ'ব কাৰণ মেয়ৰগৰাকীয়ে নিৰ্দেশ দিয়াৰ পাছত তেওঁলোকে সেয়া মনা নাই তেনেহ'লে কাৰ আশীৰ্বাদত তেওঁলোকে ইমান সাহস কৰিবলৈ সক্ষম হৈছে
হয় পৰি আচলতে আমি সম্পূৰ্ণ আচলতে ND24ৰ এই বাতৰি ধাৰাবাহিকভাৱে আমি তদন্ত কৰি যাম। যিসকলক মাতিছিলে তেওঁলোকৰো আমি সকলোখিনি প্ৰকাশ কৰিম। কিয় মেয়ৰে নিৰ্দেশ দিয়াৰ পিছতো তেওঁলোকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই এটা বাছ আস্থানৰ নামত টকা তোলাৰ যি প্ৰক্ৰিয়া, মই পুনৰবাৰ কৈছো যে এয়া আচলতে এক মোটা ধনৰ অংক হ'ব লাগিব। যদি প্ৰায় 200খন বাছ চলে, 6 মাহত 6 লাখ টকা কাৰ পকেটলৈ যায়? এই সকলোখিনি টকা কোন কোন জড়িত হৈ আছে? মেয়ৰে নিৰ্দেশ দিয়াৰ পিছতো কিয় এই নিৰ্দেশ নেমানি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখায়? এটা বাছ আস্থান পৌৰ নিগমৰ ৰচিদ আছে, বাছ আস্থানৰ ভিতৰত বাছ সোমালে বাছৰ পৰা টকা সংগ্ৰহ কৰক, এয়া পৌৰ নিগমে অনুমতি দিছে। কিন্তু বাছ আস্থানত এতিয়া কনভয় ৰোডৰ ফ্লাইঅভাৰখন হোৱাৰ বাবে বাছ আস্থানত এতিয়া বাছ প্ৰায় সংখ্যক বাছ নোসোমায়। কিন্তু তৎসত্বেও বাছ আস্থানটোৰ নামত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই টকা সংগ্ৰহ কৰাটো কিমান গ্ৰহণযোগ্য? আৰু যিকেইজনে নিৰ্দেশ দিছিলে লেচিজনক, তেওঁলোকক মাতি সোধা পোছা কৰি যাবলৈ দিলে, লেচিজনক ৰাখি থলে। আমি সমগ্ৰ আচলতে গোটেইখিনি আমি তদন্ত কৰি যাম। ND24ৰ বাতৰি ধাৰাবাহিকভাৱে আমি দেখুৱাই যাম কোন কোন জড়িত হৈ আছে এই আচলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ ৰখাই টকা তোলাৰ এই যি চিণ্ডিকেট, চিণ্ডিকেটৰ লগত কোন কোন জড়িত হৈছে আমি নিশ্চয়কৈ পৰৱৰ্তী সময়ত আমি ND24 দৰ্শকসকলক জনোৱাৰ চেষ্টা কৰিম। ডেভিড, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমাক সবিশেষ তথ্যখিনি আপুনি জনাইছোঁ। ND24ত এই বাতৰিটো সম্প্ৰচাৰ হৈছিল, তাৰ পাছতহে আচলতে ডিব্ৰুগড় আৰক্ষীৰ গা লৰিল আৰু যিসকল লোকক কালি আটক কৰা হৈছিল, লেচিসকলক বাদ দি যিসকলে নিৰ্দেশ দিছিল আচলতে পইচা তুলিবৰ বাবে, সেইসকলক যাবলৈ দিলে। লেচিসকলক ইতিমধ্যে আটক কৰি থৈছে বুলি জানিব পৰা গৈছে। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে আচলতে মেয়ৰো অৱগত আছিল। মেয়ৰেও সেই কথা নিৰ্দেশ দিছিল যাতে এনেদৰে পইচা নুতুলে, কিন্তু মেয়ৰৰ সেই নিৰ্দেশক অমান্য কৰি কাৰ আশীৰ্বাদত বলিয়ান হয় এইসকল লোকে আচলতে লেচিক নিৰ্দেশ দিছিল এই বাছসমূহৰ পৰা পইচা তুলিবৰ বাবে, গুণ্ডা টেক্স এক প্ৰকাৰ তুলিবৰ বাবে নিৰ্দেশ দিছিল। আৰু কোন এই সমগ্ৰ এই চক্ৰটোৰ লগত জড়িত হৈ আছে সেয়া পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম আপোনালোকক। আৰু এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত যিহেতু ডিব্ৰুগড় আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে, শীঘ্ৰেই সবিশেষ তথ্য পোহৰলৈ আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।